নগাঁৱৰ চামুগুৰি ভগামূৰত অন্ধবিশ্বাসৰ গ্ৰাসত এগৰাকী যুৱতী জিন গাত লম্বা বুলি কৈ বেজালিৰ আশ্ৰয় লৈ লুটিছে একাংশ দৰিদ্ৰ অশিক্ষিত লোকক। যুৱতীগৰাকীৰ শৰীৰত জিন আছে বুলি দাবী কৰি বেজালি আৰম্ভ কৰাৰ অভিযোগ। বেমাৰ আজাৰ ভাল কৰি দিয়াৰ নামত আল্লাৰ নাম উচ্চাৰণ কৰি সহজ সৰল লোকক গাত মূৰত হাত ফুৰাই লুটিছে ধন। অসন্তুষ্ট একাংশ লোকে যুৱতীগৰাকীয়ে চলচাতুৰিৰে ধন ঘটি যোৱাৰ অভিযোগ তুলিলে। মুখ্যমন্ত্ৰীৰ বেজ কবিৰাজক শুনাই অহা সাৱধান বাণীকো উপেক্ষা কৰি আৰক্ষীৰ অজ্ঞাতে ভগামূৰত অন্ধবিশ্বাসৰ বেহা চলোৱা কেন্দ্ৰ কৰি এতিয়া চকু কপালত উঠিছে সচেতন মহলৰ। মোৰ ভাইটি এটা লৈ আহিছিলো আগে পিছে মানে মাইকী মানুহ আহি পেলাই চাইছো চোৱা চিতা কৰি আছে মানে কি ইয়াত কবিৰাজ ওলাইছে? কবিৰাজ হে ছোৱালী কবিৰাজ ছোৱালী কবিৰাজ কিয় জিন আছে বুলি কৈছে। ছোৱালীৰ গাত জিন আছে? ছোৱালীৰ গাত জিন আছে। আচ্ছা পিছত মই লৈ আহিছো মোৰ ভাইটি এটা পাগল, তাক কিবা আৰ্চ কৰে ধৰিলে সি পাগল হৈ যায়। লৈ আহিছো অহাৰ পিছত ইমান টাইম মানে বহি আছো, ঠিক আছে মানুহৰ মানে কথা হলে ভিৰ লাগি আছে, কৈছে বহিবলৈ ঠিক আছে বহিছো। সি মানুহক গালি চালি পাৰি থাকে মোৰ ভাইটিটো, কৈছো বোলে অকমান সোনকালে চাই দে। পিছত জোৰ কৰি গৈ পেলাই আমি ভিতৰত সোমাইছো। সোমোৱাৰ পিছত ছোৱালীজনী তাত যিটো জিন আছে ছোৱালীটোৱে কৈ আছে পাগল ছাগল লৈ আহিছে মই নবহো। আৰে পিছত কৈছে ইহঁতক কৈছো বোলে আপোনালোকে চাই দিয়ক। পিছত ইহঁতক কৈছে হেৰিয়ে নাচায়, জিনটোৱে বোলে নাচায়, কিহৰ কাৰণে নাচায় জিনটোৱে মানে কথা আৰে চাব কৈছে আপোনালোকে মাত নিদিব, আপুনি কওক কি হৈছে কওক। পিছত জিনটোৱে কৈ আছে পাগল ছাগল লৈ আহিছে। আৰে মানে কথা হলে জিন লাগিছে যেতিয়া পাগল ছাগল লৈ আহিছো, পাগল হোৱাৰ মানে পেচেণ্ট হোৱাৰ কাৰণেহে লৈ আহিছো, ভাল মানুহ আহিম নেকি ইয়াত। আহাৰ পিছত কৈ আছে পাগল ছাগল নাচাওঁ। পিছত সিহঁতে কৈছে নাচাই তেতিয়াহ'লে আপোনালোক ওলাই যাওক। পিছত মই ওলাই আহিছো। সেইটোতো আমি ক'ব নোৱাৰো, আপোনালোকে গম নাপায় মানুহৰ বেমাৰ হৈছে বুলি আহিছে, বেমাৰ ভাল হৈছে কাৰণে আহিছে। মানে আপোনালোকে যি চৰকাৰে যি কথা কৈছিলে চৰকাৰৰ কথা আপোনালোকে না, চৰকাৰৰ কথা আমিতো শুনা নাই, ক'ব নোৱাৰো। চৰকাৰৰ চবেইতো জানে না, আমি নাজানো না, আমাৰ বেছি দিন হোৱা নাই, এই আজি 15 দিন হৈছে। এতিয়া আপোনালোকে ইয়াত যে আপোনাৰ ছোৱালীয়ে যে মানুহবিলাকে চোৱা চিতা কৰে মানে মানুহে ভাল হৈছে, মানুহ ভাল হৈছে, তাৰ বিনিময়ত কিবা দক্ষিণা লয়? কিবা লয়, তাৰ যিটো এইবাৰ পইচা গৰি দোকানে কিবা এটা লয়, 20 টকা লয়, তাবিজ দিয়ে 20 টকা লয়। আৰু মানুহেতো কৈছে ইয়াতে 200 নহয় নহয় এনেই 200 টকা দি মোৰ ঘৰত নিছে। নাই মানুহৰ ঘৰত নিছে এনেই এইবিলাক মনে যাৰ যিটো বেমাৰ আছে এইটো যুক্ত লয় 200 যুক্ত যিটো বেমাৰ আছে ভাল হ'বৰ কাৰণে ডক্তৰ ঘৰতো মানে 1000 টকাও ভাঙে, 200 টকা লয়। এতিয়া মানে আপোনাৰ ছোৱালীজনী ক'ত গ'ল এতিয়া তাক মানে তাৰ লগত কিবা বস্তু আছে। কি আছে কি বস্তু আছে ছোৱালীজনীৰ লগত? কিবা এটা তাৰ মানে আশা আছে, জিন আছে। জিন আছে। জিনটো ক'ৰ পৰা আহিছে? এইটো ভগৱানেহে জানে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।